আজি যে আপোনাক মাৰিছে কোনটো পাৰ্টিৰ মানুহে আপোনাক মাৰিছে? কংগ্ৰেছ দলৰ পাৰ্টীয়ে ঘটনাটো ক'ত হৈছিল? আমাৰ ৰৌমাৰী পঞ্চায়তৰ 669 ভোট কেন্দ্ৰত 1 নং শিয়ালমাৰী। আচ্ছা, আপুনি আমাৰ বিজেপি দলৰ পৰা পুলিং এজেণ্ট হিচাপে আছিল তাত নিযুক্তি? আমি বিজেপি আমি পলিং এজেণ্ট আছিলোঁ। অঁ, তো আপোনাক কোনটো দলৰ মানুহে মাৰিলে? কংগ্ৰেছ পাৰ্টীৰ দলে মাৰিলে। কিয় মাৰিছিল? এতিয়া এফালে কংগ্ৰেছক ভোট দিব লাগে অবজেকশ্যন কৰি এই হিচাপে মই অবজেকশ্যন কৰিছোঁ কাৰণে। আপুনি যে আপোনাক যে মাৰিলে আপুনি বিজেপি কৰাৰ কাৰণে মাৰিছে নেকি আপোনাক? মই অকল আমাৰ ৱাৰ্ডতো মই অকল বিজেপি কষ্ট 2 বছৰমান বেছি হ'ল কষ্ট কৰি আছোঁ। এইখনতো আমাৰ গাঁৱৰ মানুহ নেতাবিলাকক কংগ্ৰেছৰ লিডাৰবিলাকক বেয়া পাই হিচাপে আজি চান্স এটা পাই মাৰিছে। আপোনাক মাৰিছিল পুলিং য'ত পুলিং এজেণ্ট আছিল সেইটো স্কুলৰ ভিতৰতে মাৰিছিল? স্কুলৰ ভিতৰতে মাৰিছে। আচ্ছা, তাত পুলিচ আছিল? পুলিচ আছিলে। পুলিচে বাধা দিয়া নাছিল? বাধা দিছিলে, তাৰমানে বাধা দিয়া নহ'লে বাধা দিছে নামানে এইটো বহুত মানুহ আহি মাৰিছে, মাৰধৰ কৰিছে, হুলস্থুল লাগিলে। আচ্ছা, আপুনি এতিয়া আমাৰ বিজেপিৰ নেতা দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ অসমৰ বিজেপিৰ দলৰ পৰা CM ছাৰ হিমন্ত বিশ্ব শৰ্মাক কিবা ক'ব নেকি? এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টি দলগত হিচাপে আমি কৰ্মকৰ্তা কৰি আছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমি এইটো আহ্বান জনাইছোঁ যে এটা আমাৰ দুখীয়া মানুহ আমাৰ পৰিয়ালক ইমান হাৰাশাস্তি কৰি মাৰিছে, মাৰা পিছতে যে এটা আহ্বান জনাইছোঁ যে আমি অলপ সহায় সাহায্য পাম। তাৰো এটা কথা হ'ল আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দাদাকক আমি ধন্যবাদ জনাইছোঁ যে আমি অলপ সহায় সাহায্য কৰি বুলি এইটো অনুভৱ জনাইছোঁ। আপোনাক যে মাৰিলে তাৰ কাৰণে আপুনি কি জনাব? এইটো এটা জানিব যে এটা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দাদা এইটো অলপ সহায় যিহেতু হওক এই আমাৰ কংগ্ৰেছ নেতাবিলাকক এইটো গ্ৰেপ্তাৰ কৰিব বুলি আমি ধন্যবাদ জনাইছোঁ। ঠিক আছে দিয়ক, আমি